সকলোৱে গোটেই অসমৰ মানুহ ভাতৃ ভাই ককাই হিচাপে জীয়াই থাকিব বিচাৰো নাই ভাই? বিচাৰো নে নাই? আমি অসমৰ সকলো হিন্দু মুছলমান উজনি নামনি সকলোৱে একতাৰ দোলেৰে বান্ধ খাই সকলোৱে ভাতৃ ভগ্নী হিচাপে বন্ধু হিচাপে জীয়াই থাকিব বিচাৰো নে নাই ভাই? বিচাৰো নে নাই? যদি বিচাৰো মই বেছি মুছলমান কৰিব নালাগিব, হয়নে কথাটো? মই বেছি মুছলমান কৰিলে হিন্দুসকল একগোট হব আৰু তাৰ ফলস্বৰূপে কি হব আপোনালোকে জানে। আমি মুছলমানে হিন্দুৰ মংগলৰ কাৰণে চিন্তা কৰিব লাগিব, যাতে হিন্দু জনজাতীয় ভাই বৌদ্ধ খ্ৰীষ্টানে মুছলমানৰ মংগলৰ কথা চিন্তা কৰে। সেইদিন আমাৰ অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত অহা দিনত সেই অসম আমি পাম বুলি আশা ৰাখি আপোনালোক আটাইকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্যৰ ভুল ত্ৰুটি ক্ষমা বিচাৰি সামৰিছো। ধন্যবাদ। আসসালামু আলাইকুম, নমস্কাৰ।